হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, আজি আকৌ নতুন এটা ভিডিঅ'ৰ জৰিয়তে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ কিছুমান প্ৰশ্ন আলোচনা কৰিম। আমি ইয়াৰ আগতে ৰাজনীতি বিজ্ঞান বিষয়ৰ প্ৰথম যিটো পাৰ্ট সমসাময়িক বিশ্ব ৰাজনীতিৰ 4টা চেপ্টাৰৰ পৰা যি সাম্ভাব্য প্ৰশ্ন উত্তৰ আগন্তুক HS দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষাত অহাৰ সম্ভাৱনা আছে সেইসমূহ আলোচনা কৰিছিলোঁ। আৰু আমি আজি এই ভিডিঅ'টোত পিছৰ 3টা যি চেপ্টাৰ আছে এই 3টা চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে সেই সম্পৰ্কে আলোচনা কৰিম। তে বলা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তে এই ভিডিঅ'টোত তোমালোকৰ যিটো 5 নম্বৰ চেপ্টাৰ, সেই চেপ্টাৰটো হৈছে সমসাময়িক বিশ্বত নিৰাপত্তা, চিকিউৰিটি ইন ৱৰ্ল্ড পলিটিক্স। ইয়াৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে সম্ভাৱনা আছে বা অলৰেডি PYKত আহি গৈছে। তে যিবিলাক প্ৰশ্ন মই লৈছোঁ সেইবিলাক অলৰেডি PYKত কিছুমান আহি গৈছে, তোমালোকে মডেলত দেখা পাবা। তে তাৰে ওপৰতে এনালাইচিছ কৰি মই কুৱেশ্যনবিলাক লৈছোঁ। তে প্ৰথম কুৱেশ্যনটো হৈছে যে অপৰম্পৰাগত নিৰাপত্তা মানে কি? অপৰম্পৰাগত নিৰাপত্তাৰ লগত জড়িত বিষয়সমূহ আলোচনা কৰা। দ্বিতীয় প্ৰশ্ন হৈছে প্ৰব্ৰজন আৰু শৰণাৰ্থীৰ মাজত পাৰ্থক্য লিখা। তৃতীয় হৈছে মানৱ নিৰাপত্তা আৰু শিক্ষাৰ মাজৰ সম্পৰ্ক আলোচনা কৰা। 4 নম্বৰ হৈছে অস্ত্ৰ শস্ত্ৰ নিয়ন্ত্ৰণ আৰু নিৰস্ত্ৰীকৰণৰ মাজত পাৰ্থক্য লিখা বা তাৰ ডেফিনেশ্যনখিনি তোমালোকে জানি যাবা, পৰীক্ষাত সহায় হ'ব। তে ইয়াত এটা কথা কওঁ যে অপৰম্পৰাগত নিৰাপত্তাৰ যিকেইটা বিষয় আছে সেই বিষয়খিনি তোমালোকে পঢ়ি যাবা। সেই বিষয়সমূহ আচলতে এক্সট্ৰাকে বা বেলেগকেও আহে। অপৰম্পৰাগত নিৰাপত্তাৰ লগত জড়িত কিছুমান বিষয় আলোচনা কৰা যে আহে, এইটো কি আছে ইয়াৰ ভিতৰত আছে যে দৰিদ্ৰতা, ঠিক আছে, দৰিদ্ৰতাটো আহা দেখা পাইছোঁ। দৰিদ্ৰতা, ঠিক আছে, দৰিদ্ৰতাটো আহে। তাৰপিছত 1 নম্বৰ দৰিদ্ৰতা, 2 নম্বৰটো তোমালোকৰ স্বাস্থ্য আহে। অপৰম্পৰাগত নিৰাপত্তাৰ দিশতে কেতিয়াবা কি আহে, অপৰম্পৰাগত নিৰাপত্তা আৰু স্বাস্থ্যৰ মাজৰ সম্পৰ্ক আলোচনা কৰা, ঠিক আছে, বা মানৱ নিৰাপত্তা আৰু স্বাস্থ্যৰ মাজৰ সম্পৰ্ক আলোচনা কৰা, তেনেকৈ আহিব পাৰে। তাৰপিছত আহিব পাৰে শিক্ষাটো আহিব পাৰে, ঠিক আছে। দৰিদ্ৰতা, স্বাস্থ্য, শিক্ষা এইবিলাক হৈছে ইয়াৰ দিশ। তে এইখিনি টপিক তোমালোকে পঢ়ি যাবা, এইখিনি এক্সট্ৰাকে আহিব পৰা সম্ভাৱনা আছে। এইটো চেপ্টাৰৰ পৰা এইখিনি ইম্পৰ্টেণ্ট আৰু শ্বৰ্ট কুৱেশ্যন তোমালোকে চাবা, ইনচাইড কুৱেশ্যন চাবা, ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ তাতে আছে। মই ব্ৰড কুৱেশ্যনখিনি আলোচনা কৰিছোঁ। তে ইউনিট 6 আছে পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ, এনভাইৰনমেণ্ট এণ্ড নেচাৰেল ৰিচোৰ্চেছ। এইটোত বিশেষকৈ কিছুমান চুক্তি, কিছুমান কনফাৰেঞ্চ, সন্মিলন, ঠিক আছে, কিছুমান চুক্তিৰ বিষয়ে আহিব পাৰে, কনফাৰেঞ্চৰ বিষয়ে আহে। এইবিলাক পৰিৱেশৰ লগত ৰিলেটেড যিখিনি বস্তু আছে, পৰিৱেশৰ লগত ৰিলেটেড যিবিলাক চুক্তি, কনফাৰেঞ্চ, এইখিনি বেছি ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে, ঠিক আছে। গতিকে আমি এইখিনি আলোচনা কৰিম এইটো চেপ্টাৰত। ইয়াৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন অহাৰ সম্ভাৱনা দেখা যায়। কাইটো প্ৰট'কল, এইটো যিটো আছে এইটোৰ পৰা শ্বৰ্ট কুৱেশ্যন 2 মাৰ্কছৰ প্ৰশ্ন অহা দেখা গৈছে আৰু এইটো ইম্পৰ্টেণ্ট হয়। কিয়োটো প্ৰট'কল, বসুন্ধৰা বা ধৰিত্ৰী সন্মিলন, এইটো তোমালোকৰ ৰিঅ' ছামিট বুলিও জনা যায়, ৰিঅ' ছামিট বুলিও জনা যায় বা হেৰি বুলিও জনা যায়, আৰ্থ ছামিট বুলি জনা যায়, এইটো জানি থবা। তাৰ পৰা প্ৰশ্ন আহিব পাৰে। আৰু এটা কথা ইয়াত কওঁ, যদি তোমালোকৰ ইংলিছ মিডিয়ামত প্ৰশ্নখিনি লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰিবা, মোক জনাবা, মোক যোগাযোগ কৰিবা। তে মই ইংলিছতো প্ৰস্তুত কৰি ভিডিঅ' দিম, ঠিক আছে। তে 3 নম্বৰ হৈছে উমৈহতীয়া অথচ পৃথকীকৰণ দায়বদ্ধতা মানে কি, সম্পদৰ ভূ ৰাজনীতি মানে কি, পৰিৱেশ সংৰক্ষণৰ ভাৰতৰ স্থিতি কেনেকুৱা, পৰিৱেশ সংৰক্ষণত ভাৰতৰ স্থিতি
সম্পৰ্কে আলোচনা কৰা ঠিক আছে এইটো প্ৰশ্ন আহিব পাৰে বা বিশ্বজনীন পাৰিৱেশিক বিতৰ্ক ক্ষেত্ৰত ভাৰতৰ স্থিতি সম্পৰ্কে আলোচনা কৰা এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে তোমালোকে লিখিবা আৰু এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন খিলঞ্জীয়া জনসাধাৰণ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক আলোচনা কৰা এইখিনি প্ৰশ্ন তোমালোকে এইটো চেপ্টাৰৰ পৰা চাবা ঠিক আছে তাৰপিছত আমি যাম 7 নম্বৰ চেপ্টাৰলৈ এইটো পাৰ্টৰ অৰ্থাৎ সমসাময়িক বিশ্ব ৰাজনীতিৰ লাষ্ট চেপ্টাৰ গ্লোবালাইজেশ্যন বা বিশ্বায়ন বা গোলকীকৰণ বুলিও জনা যায় ঠিক আছে গতিকে বিশ্বায়নৰ ধাৰণাটো তোমালোকে জানি যাবা বিশ্বায়নৰ ৰাজনৈতিক অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰভাৱসমূহ জানি যাবা ইয়াৰ কাৰণসমূহ জানি যাবা ঠিক আছে তাৰপিছত তোমালোকৰ বিশ্বায়নৰ সপক্ষে আৰু বিপক্ষে যুক্তি অৰ্থাৎ বিশ্বায়নৰ ফলত কি সুবিধা হৈছে কি অসুবিধা হৈছে এইখিনিও প্ৰশ্ন আহে পৰীক্ষাত ত্ৰুটি বা ভুল এনেকৈ সপক্ষে আৰু বিপক্ষে যুক্তি আহে ঠিক আছে দুটা জানি থবা ভাৰতত বিশ্বায়নৰ বিৰুদ্ধে বিভিন্ন পক্ষৰ পৰা প্ৰতিবন্ধকতা আহিছে ব্যাখ্যা কৰা এইটো এটা উঠাই দিছে উদ্ধৃতি উঠাই দিছে এইটো তোমালোকে ব্যাখ্যা কৰিব লাগে ঠিক আছে বিশ্বায়নৰ পৰা এইখিনি ইম্পৰ্টেণ্ট আৰু গোটেইখিনি বস্তু মই এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিলোঁ ইয়াৰ আগতো এটা ভিডিঅ' তোমালোকৰ দিয়া হৈছে য'ত 4টা চেপ্টাৰৰ কুৱেশ্যনখিনি আলোচনা কৰা হৈছে গতিকে তোমালোকে ভালকৈ এই কুৱেশ্যনখিনি চাবা আৰু ইয়াত যিবিলাক শ্বৰ্ট যিবিলাক কুৱেশ্যন আছে শ্বৰ্ট কুৱেশ্যনবিলাক চাবা খুব ইম্পৰ্টেণ্ট এতিয়া তোমালোকৰ এই 7টা চেপ্টাৰৰ পৰা টোটেল তোমালোকৰ 40 মাৰ্কছ আহিব পাৰে ঠিক আছে আৰু সেই সেকেন্ড পেপাৰ যেটো আছে পলিটিক্স সিন্স ইন্ডিপেন্ডেন্স ইন্ডিয়া তাৰ পৰাও আহিব 40 মাৰ্কছ আৰু 20 মাৰ্কছৰ তোমালোকৰ প্ৰজেক্ট আছে গতিকে এই 7টা চেপ্টাৰৰ পৰা এইখিনি প্ৰশ্ন উত্তৰ ইম্পৰ্টেণ্ট তাৰপিছত শ্বৰ্ট কুৱেশ্যন তোমালোকে চাবা তাৰপিছত ফুল ফৰ্ম কিছুমান চাবা 1 মাৰ্কছৰ চাবা ঠিক আছে 2 মাৰ্কছৰ চাবা ঠিক আছে তাৰপিছত 4 মাৰ্কছৰ আৰু 6 মাৰ্কছৰ 4 মাৰ্কছৰ আৰু 6 মাৰ্কছৰ চাবা ঠিক আছে কিছুমান ফুল ফৰ্ম চাবা খালি ঠাই চাবা ঠিক আছে এনেকুৱা প্ৰশ্নবিলাক চাবা 4 মাৰ্কৰ চাবা 6 মাৰ্কৰ চাবা এইখিনি পৰীক্ষাত আহিব গতিকে সকলোলৈকে পৰীক্ষাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোৱে ভালকে পৰীক্ষা দিয়া আৰু যদি কিবা ডাউট থাকে ৰাজনীতি বিজ্ঞানৰ এই যিকেইটা 7টা চেপ্টাৰ আলোচনা কৰিছোঁ যি প্ৰশ্ন উত্তৰসমূহ তাৰ ভিতৰত যদি কিবা ডাউট থাকে কিবা সুধিব লগা থাকে বা তোমালোকৰ ফালৰ পৰা যদি কিবা প্ৰশ্ন ইম্পৰ্টেণ্ট লাগে তোমালোকে পঢ়িবা মোৰ সেইখিনিৰ লগতে মই যিখিনি দিছোঁ সেইখিনিও তোমালোকে পঢ়িবা সকলোলৈকে পৰীক্ষাৰ কাৰণে শুভেচ্ছা থাকিল অল দা বেষ্ট এইখিনিয়ে কৈ আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ থেংক ইউ